মীন ৰাশি পুৰুষৰ সম্পূৰ্ণ ব্যক্তিত্ব, লাভ, মেৰিজ, কেৰিয়াৰ এণ্ড চিক্ৰেট নেচাৰ, পিচেছ মেল ইন এছামিজ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি জানেনে কিছুমান পুৰুষ বাহিৰত একেবাৰে শান্ত কিন্তু ভিতৰত এটা গভীৰ সমুদ্ৰ লুকাই থাকে। আমি আজি কথা পাতিম মীন ৰাশিৰ পুৰুষৰ বিষয়ে, তেওঁৰ স্বভাৱ, প্ৰেমত কেনেকুৱা, বিবাহত কিদৰে আচৰণ কৰে, চাকৰি কৰ্মক্ষেত্ৰত সফলতা আৰু কিছুমান গোপন বৈশিষ্ট্য যিবোৰ সকলোৱে নাজানে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ উপদেশ থাকিব। মীন ৰাশিৰ মৌলিক পৰিচয়। মীন ৰাশি হৈছে ৰাশিৰ ভিতৰত 12 নম্বৰ ৰাশি আৰু শেষ ৰাশি। ৰাশি চিহ্ন হৈছে মাছ, গ্ৰহ হৈছে বৃহস্পতি, তত্ত্ব হৈছে জল তত্ত্বৰ ৰাশি, ৱাটাৰ চাইন। এই ৰাশিৰ পুৰুষ সাধাৰণতে গভীৰ চিন্তাশীল, ভাবুক, আধ্যাত্মিক মনোভাৱৰ হয়। তেওঁলোকে বাহিৰত যিমানেই সাধাৰণ হৈ নিৰক্ষক কিয়, ভিতৰত এটা সম্পূৰ্ণ বেলেগ জগতৰ লগত জড়িত হৈ থাকে। মীন ৰাশিৰ পুৰুষৰ মানসিক স্বভাৱ। মীন ৰাশিৰ পুৰুষ অত্যন্ত সংবেদনশীল হৈ থাকে, আনৰ কষ্ট সহজে বুজি পায়, কাকো কষ্ট দিব নিবিচাৰে এওঁলোকে। কেতিয়াবা নিজৰ দুখ লুকুৱাই ৰাখে। তেওঁলোকে বেছি কথা নকয়, কিন্তু বেছি অনুভৱ কৰে আৰু বেছি ভাবে। এইকাৰণেই বহু সময়ত তেওঁলোকক ভুল বুজা যায়। মীন ৰাশিৰ পুৰুষ প্ৰেমত কেনেকুৱা। প্ৰেমত মীন ৰাশিৰ পুৰুষ মানে হৈছে ট্ৰু লাভাৰ। একবাৰ মন দিলে সঁচাকৈ দিয়ে, প্ৰেমিকাক নিজৰ পৃথিৱী কৰি লয়। সৰু সৰু কথাটো বিশেষ যত্ন লয় এওঁলোকে, কিন্তু তেওঁলোকে সহজেই আঘাত পায়, অৱহেলা সহ্য কৰিব নোৱাৰে। এওঁলোকক যদি প্ৰেমিকাই যদি অৱহেলা কৰে তেতিয়াহ'লে বহুত দুখ কষ্ট পায়। যদি আপুনি মীন ৰাশিৰ পুৰুষক সন্মান দিয়ে, তেওঁ আপোনাক জীৱনভৰ ভাল পাই থাকিব। বিবাহিত জীৱনত মীন ৰাশিৰ পুৰুষ দায়িত্বশীল, সহানুভূতিশীল, পৰিয়ালপ্ৰেমী, ঘৰ পৰিয়ালক বিৰাট ভাল পায়। তেওঁলোকে স্ত্ৰীক বন্ধুৰ দৰে ব্যৱহাৰ কৰে, সিদ্ধান্তত মতামত লয়, কিন্তু বেছি সন্দেহ বা কঠোৰ ভাষা তেওঁলোকে নকৰিলে ভাল হয়। লগতে অহংকাৰ ভাৱ এৰাই চলিব লাগে। এইবোৰেই তেওঁক ভিতৰি ভাঙি পেলায়। চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত মীন ৰাশিৰ পুৰুষ সাধাৰণতে চাকৰিজীৱীকৈ সৃজনশীল ক্ষেত্ৰত বেছি সফল হয়। উপযুক্ত ক্ষেত্ৰ হৈছে সংগীত, কলা, অভিনয়, লেখক, চিকিৎসা, আধ্যাত্মিক কাম। টিমত যদি এওঁলোকে কাম কৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰে। মানৱিক ব্যৱহাৰে এওঁলোকক সন্মান পায়, কিন্তু কঠোৰ প্ৰতিযোগিতা আৰু ৰাজনীতিত তেওঁলোকে পচন্দ নকৰে। মীন ৰাশিৰ পুৰুষৰ দুৰ্বল দিশ। প্ৰতিটো ৰাশিৰ দৰে মীন ৰাশিৰো কিছুমান দুৰ্বলতা আছে। বেছি ভৰসা কৰে এওঁলোকে আৰু সহজে ঠগ খায়। সিদ্ধান্ত ল'বলৈ দেৰি কৰে এওঁলোকে, বাস্তৱৰ পৰা পলাই যাব খোজে। কিন্তু এইবোৰ ঠিক কৰিব পাৰিলে তেওঁ অসাধাৰণ সফল হ'ব পাৰে। মীন ৰাশিৰ পুৰুষৰ গোপন কথা। তেওঁ সকলোৰে আগত শক্তিশালী হৈ দেখুৱায়, কিন্তু ভিতৰত এওঁলোকে বহুত কষ্ট লুকাই ৰাখে। তেওঁক যদি কিবা কষ্ট হয় তৎক্ষণাত নকয়, একান্ত মনে সহ্য কৰি থাকে। এইকাৰণেই তেওঁক বুজি পোৱা মানুহৰ সংখ্যা অতি কম। উপদেশ: যদি আপুনি মীন ৰাশিৰ পুৰুষ, নিজৰ ওপৰত ভৰসা ৰাখক, বাস্তৱত থাকিবলৈ শিকক, নিজৰ অনুভৱক প্ৰকাশ কৰক। আৰু যদি আপুনি মীন ৰাশিৰ পুৰুষক ভাল পায়, তেওঁক সময় দিয়ক, বিশ্বাস কৰক আৰু তুলনা নকৰক। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। আপুনি জানেনে, কিছুমান ছাত্ৰ বাহিৰত সাধাৰণ দেখা যায়, কিন্তু ভিতৰত অসাধাৰণ প্ৰতিভা লুকাই থাকে এওঁলোকৰ। আমি আজি জানিম মীন ৰাশিৰ পুৰুষৰ শিক্ষা জীৱনৰ বিষয়ে। পঢ়া শুনাত কিমান বুদ্ধিমান, কোন বিষয়ত বেছি আগ্ৰহী, সফলতাৰ পথত কিহে বাধা দিয়ে আৰু কিদৰে তেওঁলোকক আগবাঢ়ি লৈ যোৱাত সহায় কৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত আছে গুৰুত্বপূৰ্ণ উপদেশ। মীন ৰাশি হৈছে জলতত্ত্বৰ ৰাশি। এইকাৰণে এই ৰাশিৰ পুৰুষ ভাবুক আৰু কল্পনাশীল হয়। এওঁলোকে কল্পনাৰ জগতত ডুব গৈ থাকে। গভীৰ চিন্তাশীল, সৃজনশীল মগজুৰ অধিকাৰী তেওঁলোকে মুখস্থতকৈ বুজি লৈ পঢ়াত বেছি শক্তিশালী হয়। এওঁলোকে মুখস্থ কৰাত বেছি গুৰুত্ব নিদিয়ে, এওঁলোকে বুজি ল'ব বিচাৰিছে। কাহিনী উদাহৰণেৰে আপুনি শিকিলে দ্ৰুত আগবাঢ়ে। স্কুল জীৱনত মীন ৰাশিৰ পুৰুষ। স্কুল সময়ত মীন ৰাশিৰ পুৰুষ সাধাৰণতে শান্ত আৰু শিষ্ট হৈ থাকে। শিক্ষকৰ প্ৰিয় হয় এওঁলোকে, অলপ লাজুক স্বভাৱৰ হয়।
কিন্তু বেছি কথা নকয়, নিজৰ প্ৰতিভা প্ৰকাশ নকৰে, তেওঁলোকে নিজৰ প্ৰতিভা লুকাই ৰাখে। তেওঁলোক কলা, গান, কবিতা, অংকন, সাধাৰণ বিষয়তকৈ এইবোৰত বেছি আগ্ৰহী হয়। কলেজ আৰু উচ্চ শিক্ষাত কলেজ জীৱনত মীনৰাশিৰ পুৰুষ স্বাধীন চিন্তা কৰে, নিজৰ ৰুচি বুজি পায়, সঠিক দিশ পালে এওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয়। উপযুক্ত বিষয় হৈছে সাহিত্য, সংগীত, মিডিয়া, মেডিকেল, মনোবিজ্ঞান, আধ্যাত্মিক শিক্ষা এওঁলোকৰ বাবে উপযুক্ত। তেওঁলোকে যদি জোৰকৈ ছায়েন্স বা কম্পিটিশ্যন ঠেলি দিয়া হয়, তেওঁলোকৰ মন ভাঙি যায়। পঢ়া শুনাত শক্তি আৰু দুৰ্বলতা। শক্তি হৈছে গভীৰ মনোযোগ থাকে এওঁলোকৰ, সৃজনশীল চিন্তা, দ্ৰুত বুজাৰ ক্ষমতা থাকে, স্মৃতিশক্তি এওঁলোকৰ ভাল। দুৰ্বলতা হৈছে এওঁলোক এলেহুৱা প্ৰকৃতিৰ, মন সহজে ভ্ৰমণৰ দিশে আগবাঢ়ি থাকে। সময় ব্যৱস্থাপনাত এওঁলোকে দুৰ্বল। এক্সাম ফেয়াৰ, এওঁলোকে এক্সামৰ ক্ষেত্ৰত অকণমান ভয় কৰা দেখা যায়। সঠিক গাইডলাইনছ পালে এইবোৰত ঠিক কৰিব পাৰি। কম্পিটিটিভ এক্সামত মীনৰাশিৰ পুৰুষ কম্পিটিটিভ এক্সাম মীনৰাশিৰ পুৰুষৰ বাবে অলপ কঠিন হয়, কাৰণ প্ৰেছাৰ বেছি আছে, তুলনা বেছি, লগতে সময়সীমা বান্ধি দিয়া হয়। কিন্তু শান্ত পৰিৱেশ থাকিলে ভাল। পজিটিভ মটিভেশ্যনেল স্পীচ, ডেইলি ৰুটিন মতে কাম কৰে। এই তিনিটা থাকিলে তেওঁলোকে ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হয়। শিক্ষাত সফলতাৰ উপায়। মীনৰাশিৰ পুৰুষ যদি ৰাতিপুৱা সোনকালে উঠি কিতাপ পঢ়ে তেতিয়াহ'লে ভাল হ'ব। মিউজিক বা চাইলেঞ্চত পঢ়ে এওঁলোকে, হয়তো মিউজিক শুনিব নাইবা মনে মনে পঢ়িব। এওঁলোকৰ বাবে সৰু সৰু লক্ষ্য এওঁলোকে বনাই ৰাখে আৰু অৰ্ডিনাৰী ষ্টুডেণ্টৰ পৰা এওঁলোকে অকণমান ভাল হৈ দেখুৱাব পাৰে। গোপন প্ৰতিভা। মীনৰাশিৰ পুৰুষৰ ভিতৰত আছে আৰ্টছ, ৰাইটিং, মিউজিক, এওঁলোকে ছবি আঁকি ভাল পায়, লিখক হ'ব পাৰে, এওঁলোকে গান বাজনাত প্ৰতিভা আছে এওঁলোকৰ। এই প্ৰতিভা স্কুলে চিনি নাপায়, কিন্তু জীৱনে চিনি পায়। স্কুলৰ জীৱনৰ ক্ষেত্ৰত এওঁলোকে এইবোৰ দেখুৱাবলৈ অসমৰ্থ, কিন্তু এওঁলোকে নিজৰ জীৱনত এইবিলাক দেখুৱাবলৈ সমৰ্থৱান হয়। এতিয়া আহিছোঁ মীনৰাশিৰ বিশ্বাস আৰু সন্দেহ। মীনৰাশিৰ পুৰুষ সহজে বিশ্বাস কৰে, কিন্তু এবাৰ সন্দেহ আহিলে সেইটো বহুদিন মনত ধৰি ৰাখে। তেওঁ কেতিয়াও মুখত কিবা এটা নকয়, কিন্তু ভিতৰত দূৰত্ব বঢ়াই ৰাখে। আধ্যাত্মিকতা আৰু একান্ত প্ৰয়োজন। এওঁলোকক একান্ত সময়ৰ প্ৰয়োজন, অকলশৰে বহি চিন্তা কৰিবলৈ, নিজকে বুজিবলৈ। এইটো এলেহুৱা নহয়, এইটো তেওঁলোকৰ আত্মা সুস্থ কৰাৰ উপায়। কিয় তেওঁ হঠাৎ দূৰ হৈ যায় এই জীৱনৰ পৰা? মীনৰাশিৰ পুৰুষ হঠাৎ দূৰ হৈ গ'লে বেছি আঘাত পাইছে, সেইকাৰণে দূৰ হৈ গৈছে। কথা ক'ব নোৱাৰা অৱস্থা, আত্মসন্মান ভাঙিছে এওঁলোকৰ। এইটো ইগন'ৰ নহয়, এইটো হৈছে ছেল্ফ প্ৰটেকশ্যন। কিমান গভীৰভাৱে তেওঁলোকে ভাল পায়। তেওঁ যদি ভাল পায়, নিস্বাৰ্থভাৱে ভাল পায়, নিঃস্বাৰ্থভাৱে এওঁলোকে ভাল পায়। কিন্তু তেওঁ কেতিয়াও মই ইমান কৰিছোঁ বুলি কেতিয়াও নকয়। শেষ উপদেশ। মীনৰাশিৰ পুৰুষক বুজিবলৈ, শুনিবলৈ আৰু প্ৰেছাৰ নিদিব, লগতে অনুভৱক গুৰুত্ব দিয়ক। তেওঁ সঁচাকৈ বুজিলে তেওঁ জীৱনৰ আটাইতকৈ বিশ্বাসযোগ্য মানুহ হ'ব পাৰে। বন্ধুসকল, এইটো আছিল মীনৰাশিৰ পুৰুষৰ সম্পূৰ্ণ ব্যক্তিত্ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক ভিডিঅ'ত আমি আন ৰাশিৰ গোপন কথা লৈ আহিম। ধন্যবাদ।